হে গাইছ কি খবৰ তোমালোকৰ আছে সকলোৱে ভাল তো বহুত দিন মই আজি কেইদিনমান হ'ল ভিডিঅ' দিব পৰা নাই বেয়া নাপাবা কাৰণ অলপ মানে বিজি আছোঁ কামত ঠিক আছে তো বহুতে মোক কমেণ্ট কৰিছিলে কি এইকেইদিন পাই মই এটা কমেণ্ট আহি আছে কি যেতিয়া আমি চিলেক্ট হোৱাৰ পিছত আমি কি কৰিব লাগিব মানে যেতিয়া ফাইনেল মেৰিট লিষ্টত তোমালোকৰ নাম আহি যাব ফাইনেল মেৰিট লিষ্টত মানে নাম হোৱাৰ পিছত কি কৰিব লাগে আৰু মই মানে কি কৰিছিলোঁ মোৰ নিজৰ এক্সপিৰিয়েঞ্চ যেহেতু আছে আৰু মোক বহুতে কমেণ্ট কৰি আছে কি তোমাৰ যোনটো এক্সপিৰিয়েঞ্চ আছিলে মানে যোনটো তোমালোকৰ এক্সপিৰিয়েঞ্চ আছিলে সেইটো কি মানে শ্বেয়াৰ কৰা তো তোমালোকক মই ভাবিছোঁ আজি কৈ দিওঁ যে বহুতে মানে ভাবি থাকে যে হয় চাকৰিটো পাম কিন্তু তাৰপিছত ক'লৈ যাব লাগিব কি কৰিব লাগিব যাৰ মানে যোনে প্ৰথম বা যোনে মানে এবাৰ প্ৰথম এপ্লাই কৰিছে তো বহুত মানে ডাউট সেইকাৰণে মানে কমেণ্ট কৰি আছে মোলৈ তো ভাবিছোঁ আজি তোমালোকৰ ডাউটটো ক্লিয়াৰ কৰি দিওঁ ঠিক আছে যেতিয়া তোমালোকে মেডিকেল পাছ কৰিবা মানে ফিজিকেলৰ যদি তোমালোকে ফিজিকেল পাছ কৰা তেতিয়াহে তোমালোকক মানে মেডিকেল শ্লিপ দিব ৰান শ্লিপ মানে ঠিক আছে তো সেয়া পাছ কৰাৰ পিছত যেতিয়া তোমালোকৰ ৱেইট কৰিব লাগিব যেতিয়া তোমালোকে এক্সামটো অলৰেডি পাছ কৰিলে যোনে দিবলৈ যাবা মানে ফিজিকেল যদি তোমালোকে এক্সিলেণ্ট মাৰি থোৱা আৰু ফিজিকেল যদি এক্সিলেণ্ট মাৰি তোমালোকে মেডিকেল পাছ কৰা তেতিয়া তোমালোকৰ নাম আহিবই মানে যদি ৰানিঙত যদি এক্সিলেণ্ট থাকে সেইকাৰণে তোমালোকক কৈ আছোঁ মই ৰানিংটো এক্সিলেণ্ট আনা প্লিজ যদি ৰানিংটো এক্সিলেণ্ট মাৰি দিব পৰা ফিক্স তোমাৰ চাকৰি ঠিক আছে কাৰণ এবাৰ গম পাই 4টা গ্ৰুপ ৰখাব আৰু তাৰ ক্ষেত্ৰত যদি চাবলৈ যোৱা ৰানিংটো যদি এক্সিলেণ্ট মাৰা তোমাৰ নাম অহাত বহুত মানে চান্সটো বহুত বাঢ়ি যাব ঠিক আছে আৰু নাম অহাৰ পিছত তোমালোকে মই কি কৰিছিলোঁ প্ৰথম তোমালোকে ৱেইট কৰিলা ফাইনেল মেৰিট লিষ্টৰ কাৰণে তাৰপৰা তোমালোকে যেতিয়া তোমালোকৰ নাম আহিব যোনটো মই কৈছিলোঁ তোমালোকক এয়াৰো মানে তোমালোকৰ যেনেকৈ নাৰংগী আৰু যোৰহাট আৰু শ্বিলং আৰু তেনেকৈ মানে শুনিবলৈ পাবা আৰু যেনেকৈ তোমালোকৰ লিষ্ট মাৰিছিলে যেতিয়া তোমালোকৰ এক্সামৰ মানে কাট অফ মাৰিছিলে তেনেকৈ তোমালোকৰ এয়াৰত মানে তোমালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব অলৰেডি তোমালোকৰ মানে ফিজিকেলতো তোমালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হৈ গ'ল ঠিক আছে কিন্তু লাষ্টত মানে যেতিয়া তোমালোকৰ ফাইনেলি তুমি ট্ৰেইনিং যাবৰ কাৰণে মানে সাজু আৰু সেইটো টাইমত মানে তোমালোকৰ এয়াৰত মানে এই ডকুমেণ্ট ভেৰিফিকেশ্যনটো হয় মানে ঠিক আছে এই ডকুমেণ্ট ভেৰিফিকেশ্যনটো তোমালোকৰ যিমান ডকুমেণ্ট তোমালোকে প্ৰথমে যি দিছিলা সেইবোৰ আকৌ মানে ৰিপিটকৈ লয় মানে তুমি মানে অসমৰ বাসিন্দা হয় যে নহয় তুমি এজন তোমালোকৰ পূৰা মানে চহী লয় মানে তোমালোকৰ মা দেউতাই তোমাক পঠাইছেনে নিজৰ মৰ্জি আহিছা তোমালোকৰ ঘৰৰ মানুহ মান্তি হৈছে নাই তুমি যে আৰ্মি লাইফত আহিব বিচাৰিছে সেইবোৰ চব মানে চহী তোমালোকৰ ক'ড এফিডেভিটৰ পৰা ধৰি যিমান ডকুমেণ্টৰ কথা মই তোমালোকক কৈ দিছিলোঁ সেইবোৰ ডকুমেণ্ট ভেৰিফিকেশ্যন তোমালোকৰ নিজৰ এয়াৰত হ'ব ঠিক আছে তাৰপিছত তোমালোকে জইনিং লেটাৰ পাবা ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কেইদিনমানৰ পিছত তোমালোকে জইনিং লেটাৰ পাবা আৰু সেই জইনিং লেটাৰ লৈ তোমালোকৰ এটা ফাইল দিব 5টা লোৱাৰ ভিতৰত এটা ফাইল দিব আমাক 5টা লোৱাৰ দিছিলে 5টা এটা গ্ৰুপ দিব তোমালোকে যাওঁতে কেলেকৈ যাব পাৰিবা যোনে ট্ৰেইনিং চেণ্টাৰ পাবা আৰু ট্ৰেইনিং চেণ্টাৰত গৈ তোমালোকে সেই ডকুমেণ্টবোৰ জমা দিব লাগিব তোমালোকৰ যোনবোৰ ৰিয়েল ডকুমেণ্ট তাত জমা লৈ ল'ব কিন্তু পিছত তোমালোকক ঘূৰাই দি দিব ঠিক আছে আৰু সেইবোৰ হৈ যোৱাৰ পিছত তোমালোকৰ ট্ৰেইনিং ষ্টাৰ্ট হৈ যাব মেইনলি তোমালোকৰ ডকুমেণ্ট যেতিয়া তোমালোকৰ ফাইনেল মেৰিট লিষ্টৰ নাম আহিব তাৰপিছত তোমালোকে প্লিজ তোমালোকে গাড়ী নচলাবা আৰু যোনে মদ চিগাৰেট বেছিকৈ খোৱা সেইবোৰ নাখাবা গাড়ী স্পীড নচলাবা কাৰণ যদি এক্সিডেণ্ট হৈ যোৱা তোমাক গম পোৱাই এয়াৰত এটা কথা সদায় মনত ৰাখিবা এলাৰ্ট থাকিবা তোমালোকৰ যেতিয়া ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব তাতে তোমালোকৰ এটা মেডিকেল হয় মানে তুমি ক'ৰবাত দুখ চুখ পাইছা নেকি তো সাৱধান চাকৰিটো পায়ো হেৰুৱাই নিদিবা ঠিক আছে তো তোমালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যনটোৰ সময়ত আকৌ এটা মেডিকেল হয় মানে তোমালোকৰ কিবা প্ৰব্লেম হৈছে নেকি চাবৰ কাৰণে যদি কিবা প্ৰব্লেম হয় এক্সিডেণ্ট হৈ যায় চিলাই পৰি যায় তুমি আকৌ মানে ট্ৰেইনিং কাৰণে মানে পাছ কৰিব নোৱাৰিবা তো সদায় সাৱধান থাকিবা ঠিক আছে কৈ দিলোঁ এটা থুলমূলকৈ ভিডিঅ' বনাই তো বহুতে মোক কমেণ্ট কৰি আছিলে ভাবিলোঁ কি তোমালোকৰ ডাউটটো ক্লিয়াৰ কৰি দিওঁ তো এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বোৰ চাই থাকিবৰ বাবে যে মই এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা যিহেতু তোমালোকক কওঁ মোৰ তলৰ যোনবোৰ ল'ৰা ছোৱালী তোমালোকৰ প্ৰব্লেম নহয় সেইকাৰণে ভিডিঅ'টো বনাই দিলোঁ তো যিমান পাৰা লগৰ হ'লে শ্বেয়াৰ এটা কৰি দিবা তো মোক ছাপোৰ্ট কৰাৰ বাবে সকলোকে ধন্যবাদ।